কবিতাৰ শিৰোনাম পৰীক্ষা এটুকুৰা সেউজীয়া ভূমিখণ্ডৰ নাম। খাটি খোৱা দুখীয়া আৰু মধ্যবিত্তৰ সন্তানৰ বাবে পৰীক্ষাৰ গুৰুত্ব কি তাকে বুজাবলৈ এয়া এক কাব্যিক প্ৰয়াস। নাৰীবাদী দৃষ্টিকোণেৰেও কবিতাটোৰ পাঠ এটা সম্ভৱ। পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ বাবে পৰীক্ষা এটা সবল হাতিয়াৰ। কবি উৎপল কলিতা, আবৃত্তি উৎপল কলিতা। পৰীক্ষা এটুকুৰা সেউজীয়া ভূমিখণ্ডৰ নাম। মুধচৰ জলঙাৰে আকাশৰ তৰা লেখিব পৰা জুপুৰিবোৰৰ সন্তানৰ বাবে পৰীক্ষা এটা সেউজীয়া উশাহৰ নাম। এটুকুৰা সেউজীয়া ভূমিখণ্ড য'ত থিয় হৈ মচিব পাৰি বঞ্চনাৰে বিবৰ্ণ পূৰ্বপুৰুষৰ অনাহাৰী ইতিহাস। আঁতৰাব পাৰি অতীতৰ অপ্ৰাপ্তিৰ সমস্ত গমনীয়া। মৰহা হেঁপাহত মৰহা সপোনত সতেজতা সানিব পৰা এই সেউজীয়া ভূমিখণ্ডৰ নাম হ'ল পৰীক্ষা। বিলাসী মাৰ্বলৰ পঢ়া কোঠালিবোৰ পদাতিকৰ আতংকত কম্পিত কৰাৰ সুযোগটোৰ নাম হ'ল পৰীক্ষা। শীত-তাপ নিয়ন্ত্ৰিত ঘৰৰ পৰীক্ষাৰ্থীক পদাতিক পৰীক্ষাৰ্থীয়ে আতংকত ঘমাই তুলিব পৰা সুযোগটোৰ নাম হ'ল পৰীক্ষা। চিকিৎসক, অভিযন্তা, প্ৰশাসনিক বিষয়াৰ পদবোৰ দখল কৰিবৰ বাবে, কৃষিৰ পথাৰ, বাণিজ্য জগতৰ অলিগলি আৰু প্ৰশাসনীয় অট্টালিকাবোৰত সুগম বিচৰণৰ বাবে, খোপনি পুতিবলৈ জুপুৰিৰ বাসিন্দাৰ বাবে মুকলি হৈ থকা একমাত্ৰ সেউজীয়া ভূমিখণ্ডৰ নাম হ'ল পৰীক্ষা। হে মাটি বোকাৰ সখী মোৰ পদাতিক বাহিনী, হে মাটি বোকাৰ সখী মোৰ পদাতিক বাহিনী, পিছুৱাই নৰবা, পিছুৱাই নৰবা। পৰীক্ষাক হাথিয়াৰ কৰি অট্টালিকাবোৰ দখল কৰা, পৰীক্ষাক হাথিয়াৰ কৰি অট্টালিকাবোৰ দখল কৰা, প্ৰাসাদৰ চূড়াবোৰত উৰুওৱা তোমাৰ বিজয় পতাকা। পদাতিক তুমি, পদাতিক তুমি, খোজে খোজে মাটিৰ পৰাই তুমি পাহাৰ বগোৱা। পৰীক্ষাৰ সেউজীয়া ভূমিখণ্ডত খোপনি পিটি হেঁপাহৰ জীৱনটো তুমি আজৰি আনা, হেঁপাহৰ ৰংবোৰ আজৰি আনা। পাহৰি নাযাবা মুধচৰ জলঙাৰে আকাশৰ তৰা লেখা মানুহৰ বাবে পৰীক্ষাই হ'ল একমাত্ৰ সেউজীয়া ভূমিখণ্ড। পৰীক্ষাই হ'ল জীৱনৰ একমাত্ৰ সেউজীয়া ভূমিখণ্ড, যিয়ে বহন কৰে সমতাৰ সাঁচিপাত, হেঁপাহৰ আদিপাত আৰু হৈ ৰয় সদায়েই সতেজ জীৱনৰ এটা অব্যৰ্থ বীজ, এটা সেউজীয়া জীৱন।